হেল্ল' দোস্ত, লাল চাহ একাপ লৈ আপোনালোকৰ মাজলৈ ৰাতিপুৱা আহি গ'ল আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। আৰু চাওক আমাৰ ল'ৰাটো কি কৰি আছে, আপোনালোকে কি কৰি আছে হ'ব কমেণ্টত জনাবচোন। চাওক মুখ ধুব দিছোঁ, এইফালে ব্ৰাছ, এয়া মুখ ধুব ইত্যাদি। আৰু মুখ ধোৱাৰ পিছত মই তাক ধুনীয়াকৈ ভাত পানী খুৱাই মই স্কুল যাম। হেল্ল' দোস্ত কৈ দিয়া, কৈ দিয়া, মুখে মাতে আৰু ডিছবেগ আছে আৰু ডিছবেগটো কম নাথাকিলে আপোনালোকৰ দামটো কম পাব, আৰু ডিছবেগটো থাকিলে দামটো অলপ বেছি হয়। চাওক কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। এছ পি হয়, চাইন নহয় মানে এছ পি। চব চিষ্টেমটোৱে ভাল লাগে, কাৰণ ইয়াত যিকেইটা চিষ্টেম দিছে এই চিষ্টেমকেইটাৰ কাৰণে বহুত বিক্ৰী হৈছে বাইকখন। চলাবলৈ ভাল আৰু আপোনাৰ মাইলেজো ভাল দিয়ে। মাইলেজটো আপোনাৰ 70 আপে দিয়ে আৰু মাইলেজৰ কাৰণে এই বাইকখন চলিছে। এইফালে চাওক ল'ৰাটো ভাত খুৱাইছোঁ। স্কুল যাব লাগিব। এই ডিম আকৌ কি ক'লে, ডিম আলু টেষ্টি ভাত বনাই দিছোঁ। এই ভাত খাব, তাৰপিছত মই দোকান ডিউটি যাম। সদায় এনেকৈ ভাত খুৱাবলগীয়া হয় ৰাতিপুৱা ৰাতিপুৱা। চাওক দোকানত আহি মই বুন্দিয়া বনাই দিলোঁ। বুন্দিয়া বনাইছোঁ, অৰ্ডাৰ আছিলে, দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। চাওক বুন্দিয়াটো গাখীৰ গলাই আছোঁ, চাওক গাখীৰ, এইটো গাখীৰ দি মই পেৰা বনাম, দেখিছেনে। চ' আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।